এইখিনি ডিৰকৰ উইনিং কৰা আজি 2 দিন হৈছে। 10টা আছে ডিৰক পিকলেট, 10টা আছে। এইজনী হেনচাৰজনীৰ পোৱালি হয়। বাকী 10টা ডিৰকৰ আছে। তাৰপৰা এইজনী ডাঙৰ মিয়াজনী আছে, এজনী নিজলৈ ৰাখি থোৱা হয়। 10টা ডিৰক আছে। পিঅ' ডিৰক 10 পিচ আছে। এইখিনি পোৱালি অলৰেডি বুকিং কৰি ৰখা নাই, ৰেডি হ'ব আৰু দি দিম আৰু। এবাৰ এডভান্স নাই লোৱা কাৰো, অকল মাইকী পোৱালি 2জনীহে আছে বুক কৰা, বাকী কাৰো বুক নাই লোৱা। ৰেডি হ'ব দি দিম আৰু, এডভান্স লৈ থোৱা নাই কাৰো। সময়ত যোনে আহে তাকে দি দিম আৰু। 10 পিচ আছে। এটা 45 দিন 46-47 মান হৈছে এটা। আৰু 10 দিনত এটা চেহেৰা চেঞ্জ হৈ যাব পূৰা। পোৱালিকেইটা এবাৰ ফিগাৰটো অলপ কম হ'ল, এতিয়া অলপ কেয়াৰ ল'ব লাগিব সিহঁতক। 10 দিনত পূৰা চেহেৰা চেঞ্জ হৈ যাব সিহঁতৰ। এতিয়া আপোনাৰ 7 কেজিমান হ'ব। আগতে এমাহতে মোৰ 10 কেজি হৈ যায়, এইবাৰ অলপ পিকআপটো কম ল'লে সিহঁতি। এতিয়া 10 দিন কেয়াৰ ল'ব লাগিব, তেনেকৈ মই কেয়াৰ ল'ব নাপালোঁ এবাৰ পোৱালিবিলাক ইমান। এতিয়া কেয়াৰ ল'ম বাৰু। ধুনীয়া পোৱালি আছে, মতা পোৱালিও আছে। এজনী হেনচাৰজনীয়ে পোৱালি 5টা আছে। 5টা ইয়াত আপোনাৰ এইজনী ডিৰক কালাৰ লগাজনী এজনী বুকিং হৈ আছে, মাইকী এজনী বুকিং আছে, মতা এটা বুকিং আছে। 3টা বুকিং আছে, 2টা মতা 2টা খালী আছে। খালী এই 2টা আপোনাৰ বৰ কাৰণে নহ'ব, এইকেইটা মাংসৰ কাৰণে যাব। 2টা ইয়াত মতা পোৱালি খালী আছে। এইকেইটা আপোনাৰ বৰ নহ'ব, এতিয়া মাংসই হ'ব। এইজনীৰ পোৱালিখিনি আছিলে উইনিং কৰা। ইয়াৰ এটা সৰু আছিলে, ৰাখি দিলোঁ। 11টা পোৱালি দিছিলোঁ এবাৰ, ৰাখি থৈ দিছোঁ। ই অকণমান ডাঙৰ হওক, ই একদম সৰু আছিলে, সেইকাৰণে মাকৰ লগতে আছে। এইজনীও পোৱালি, এইখিনি উইনিং কৰাখিনি, এইখিনি পোৱালি সেইজনীয়ে পোৱালি আছিলে। 11টা দিছিলে, এটা মাকৰ লগত আছে, 10টা ইয়াত আছে। এইটো হেনচাৰ পোৱালি হয়। পোৱালি লাগিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই ৰেডি হোৱাৰ লগে লগে আকৌ আপডেট দি দিম, যাক দৰকাৰ হয় লৈ যাব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব।